সকলকে নমস্কাৰ জনাই আজি ৰাশিফল ৰিটাৰ্ণ আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MJ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি হ'ল এপ্ৰিল মাহৰ 14 তাৰিখ আৰু চ'ত মাহৰ 31 তাৰিখ। আজি পুৰণা বছৰটো শেষ হ'ল। কাইলৈৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। আজি প্ৰতিপদ তিথি থাকিব দিনৰ 6:39 তাৰপিছত দ্বিতীয়া তিথি আৰম্ভ হ'ব। ছাতি নক্ষত্ৰ, বজ্ৰযোগ, কৌলভকৰণ। আজি যিসকল জাতক জাতিকা জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱকৰ্ণ হ'ব। যাত্ৰা আজি নাই। শুভকৰ্ম হৈছে দীক্ষা। আজি চৰক পূজা লগতে গৰু বিহু। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল থাকিব, কোনো অসুবিধা নাপায় স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত আপোনালোকৰ শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰতো ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰা সতৰ্ক থকা উচিত, নহ'লে কাৰ্যক্ষেত্ৰত ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, আজি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে কৰ্মক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত টকা পইচা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আপোনাৰ গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি মধ্যমীয়া ফল পাব। প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনত মধ্যমীয়া থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰথমতে আহিছোঁ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। তাৰপিছত টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনাৰ দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপোনাৰ কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপুনি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতলৈ আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে।
প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। আৰু কৰ্মক্ষেত্ৰত কথা ক'বলৈ গ'লে তাতো আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা পাব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব, যদিও বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, বৈবাহিক ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা পাব, লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিও দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকলৰ প্ৰথমতে হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অসুবিধা পাব পাৰে। কিছু পুৰণা ৰোগে আপোনাক আমনি কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া হ'ব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা পাব, লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ প্ৰথমতে হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত আজি আপুনি সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। এতিয়া হৈছে ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থকা উচিত, যত্ন লোৱা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। ইমানবোৰে আপোনালোকে নিজ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় দিছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।